নলবাৰী বালিকুৰিয়াৰ মেধাৱী যুৱতী এয়াৰটেলৰ প্ৰাক্তন অভিযন্তা উপাসনা শৰ্মাই জিলাখনৰ বাবে কঢ়িয়ালে গৌৰৱ। মেধাৱী যুৱতীগৰাকী শিক্ষাৰ লগতে নিজস্ব প্ৰতিভাৰে কঢ়িয়াই আছে গৌৰৱ। নলবাৰীৰ দৰে সৰু চহৰ এখনত এটা বৃহৎ আৰ্ট গেলাৰী স্থাপনেৰে নলবাৰীৰ নাম উজ্বলোৱাৰ পৰিকল্পনা মেধাৱী যুৱতীগৰাকীৰ। নলবাৰী বালিকুৰিয়া নিবাসী অলকেশ শৰ্মা আৰু কুইন দেৱীৰ কন্যা উপাসনাই নলবাৰী মহাবিদ্যালয়ত এখন আৰ্ট প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা বিশিষ্ট চিত্ৰশিল্পীসকলৰ উপস্থিতিত অনুষ্ঠিত আৰ্ট গেলাৰী পৰিদৰ্শন কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। আনহাতে ভৱিষ্যতে আজিৰ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে নলবাৰীত বৃহৎ এটা আৰ্ট গেলাৰী স্থাপন কৰাৰ পৰিকল্পনা আৰু লক্ষ্য আছে উপাসনাৰ। আনপিনে উপাসনাৰ আৰ্ট গেলাৰীত ভাৰতৰ বিদগ্ধ কলা নিৰ্দেশকৰ ছবি বিৰাজমান। প্ৰতিখন ছবি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিল জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ লগতে উপস্থিত প্ৰতিগৰাকী লোক। উপাসনাৰ পদক্ষেপক লৈ গৌৰৱান্বিত নলবৰীয়া ৰাইজ। US আৰ্ট গেলাৰীৰ পৰা নেশ্যনেল স্মেচিং টেলেণ্ট এৱাৰ্ড এণ্ড এক্সিবিশ্যন অৰ্গেনাইজ হৈছে আৰু ইয়াত আমাৰ গেষ্ট অফ অনাৰ হিচাপে ডিষ্ট্ৰিক্ট কমিশ্যন বৰ্ণালী ডেকা মেম আহিছিল আৰু লগতে বহুত ষ্টেটৰ আৰু গোটেই অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আৰ্টিষ্টে জইন কৰিছে আৰু মাজতে আমাৰ 16 ফাইনেন্স কমিশ্যনৰ মেম্বাৰ ডক্টৰ মনোজ পাণ্ডা ছাৰো ভিজিট কৰিছিল। চ' আশা কৰিছোঁ যে এক্সিবিশ্যনটো বহুত ছাকচেছফুল হয় আৰু ইন ফিউচাৰো এনেকৈ এক্সিবিশ্যন কৰি যাব পাৰোঁ। এনে আগতে আমাৰ এক্সিবিশ্যনছ কৰা গৈছে, বহুত 50+ এক্সিবিশ্যন হৈছে অনলাইন আৰু অফলাইন মডত। নলবাৰী ডিষ্ট্ৰিক্টত এইটো প্ৰথমবাৰ এক্সিবিশ্যন হয় US আৰ্ট গেলাৰীৰ পৰা আৰু ইয়াত 150+ আমি পাৰ্টিচিপেণ্টছ পাইছোঁ। লগতে আমি চিলেক্ট কৰিছোঁ 30 আৰ্টিষ্টক। আমাৰ এক্সিবিশ্যন এতিয়া 3টা বজালৈকে খোলা আছে আৰু ইয়াত যদি কোনোবা মানে চেলিঙো হৈ আছে আৰ্টিষ্টৰ আৰ্টৱৰ্কছবোৰ। আমাৰ জিলাবাসীৰ বাবে গৌৰৱৰ কথা যে অতি কম বয়সতে আমাৰ উপাসনা শৰ্মা ডাঙৰীয়ানী US আৰ্ট গেলেৰী তেখেতে কৰিছে আৰু আজি যিটো এক্সিবিশ্যন ইয়াতে আয়োজন কৰা হৈছে আমাৰ নলবাৰী কলেজৰ অডিটৰিয়াম আৰু যিখিনি লাউঞ্জ এৰিয়া আছে তাতে আয়োজন কৰা হৈছে। মই দেখিলোঁ যিখিনি পেইণ্টিংছ আছে, মই খুব বেছি মোৰ আৰ্টৰ আইডিয়া নাই, কিন্তু এগৰাকী মানে স্পেক্টেটৰ হিচাপে অতি ধুনীয়া, অতি হাই ষ্টেণ্ডাৰ্ডৰ আছে আৰু এইটোও মই জানিবলৈ পাইছোঁ, লগো পাইছোঁ যে আমাৰ অসমৰ বিভিন্ন ৰাজ্যৰ পৰা আৰু ভাৰতৰো অসমৰ বিভিন্ন জিলাৰ পৰা আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰাও আৰ্টিষ্টসকল আহিছে আৰু তেখেতসকলৰ পেইণ্টিংখিনিও এক্সিবিশ্যনত আছে। মই নলবাৰী চহৰৰ ৰাইজক অনুৰোধ জনাম যে আজি হয়তো আপোনালোক ৰাস লৈও ব্যস্ত থাকিব, কিন্তু 3 বজালৈ আমাৰ এক্সিবিশ্যনখন চলি আছে, আপোনালোকে আহিব পাৰে আৰু এক্সিবিশ্যনৰ যিটো এটা মানে স্পিৰিচুৱেলিটি, যিটো ক্ৰিয়েটিভিটি, যিটো এটা সৌন্দৰ্য আছে সেইটো উপভোগ কৰিব পাৰে। আৰু যিসকল আমাৰ জিলাৰ আৰ্টিষ্ট আছে, আমাৰ জিলাখনত মই দেখিছোঁ যে এই প্ৰতিভাৰ কোনো অভাৱ নাই। কেইবাবাৰো তেখেতসকলে আহি মোৰে ফটোখন ইমান ধুনীয়াকৈ বনাই দিয়া বা বিভিন্ন ধৰণৰ পেইণ্টিং তেখেতসকলে দিয়ে। তো আটাইখিনি আমাৰ যিসকল আৰ্টিষ্ট আছে, নতুন প্ৰজন্ম হওক বা যিসকল এক্সপিৰিয়েঞ্চ আছে, আটাইলৈ এই ছেডতে মই মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিব বিচাৰোঁ। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.